নমস্কাৰ মেথছ কেভিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ত্ৰিভুজ চেপ্টাৰটোৰ যেটো ক্লাস 10 ৰ ত্ৰিভুজ চেপ্টাৰটো আমি পঢ়ি আছিলো তাৰ আমি আজি লাষ্ট ভিডিওটো পাৰ্টলৈ আমি আগবাঢ়িছো এটো হৈছে 5 নম্বৰ পাৰ্ট আৰু এই পাৰ্টত মাত্ৰ 4টা অংক কৰিম 4টা অংক আছে এখিনি অলৰেডি আমি কৰি পেলাই আমি আপলোড কৰিছো আপোনালোকে চাব পাৰিব ডেসক্ৰিপচনতে তাৰ লিংক সমূহ আছে আজি আমি জাস্ট 6.3 অনুসৰণটো 10 নম্বৰটো 12 নম্বৰটো 14 নম্বৰটো আৰু 15 নম্বৰটো এই 4টা মেথছ আছে আৰু এই 4টা মেথছ আজি আমি কৰি পেলাই ভিডিওটো শেষ কৰিম ঠিক আছে অকমান দীঘল হ'ব পাৰে কাৰণ দুটা মেথছ অকন দীঘল ঠিক আছে ওকে আমি এইটা মেথছৰে আমি আগবাঢ়ো আৰু পৰীক্ষাত এইটা মেথছ আহে যদি মানে খুব কম তথাপিও আমি শিকি থোৱাটো ভাল মানে কেতিয়াবা যেটোকে গোটে প্যাটাৰ্ন চেঞ্জ হৈ আহিছে হাই স্কুলৰ মেট্ৰিকৰ যেটো প্যাটাৰ্ন চেঞ্জ হৈ আহিছে যেটোকে সো কোনটো কেতিয়া হেটো গম নাপাওঁ যে সেই কাৰণে আমি গোটেইটা কৰি থোৱাটো আমাৰ কাৰণে সুবিধাজনক ঠিক আছে ওকে তে এতিয়া আমি আহি যাও আপোনাৰ 10 নম্বৰ যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো মাজলৈ অলৰেডি এই মেথছ কিটা আমি উদাহৰণ যেটো 8 আছে তে উদাহৰণ 8 টো হতে একেই আৰু অলৰেডি মই কৰি পেলাই মই আপলোড কৰিছো আপোনালোকে চাই লব পাৰিব ডেসক্ৰিপচনতে তাৰ লিংকটো আছে আপোনাৰ মোটামুটি পাৰ্ট নম্বৰ 3 হ'ব চাগে 3 হ'ব তাত মই লিখি দিছো চাই লব পাৰিব ওকে তে আজি আহি গলো আমি 10 নম্বৰ কোৱেশ্চনটোলে ওকে 10 নম্বৰ কি দিছে চাব ABC আৰু FEG ABC আৰু কি দিয়া আছে EFG বুলি দিয়া হৈ আছে হল এছাম ABC আৰু কি হ'ব EFG ওকে ঠিক আছে এই সাপোজত কি দিয়া আছে কৈছে কি যে GH আৰু হৈছে কি CD টা হৈছে কি সমদ্বিখণ্ড ওকে এটা দিয়া হৈ আছে হ'ব এটা আমাক এনেকৈ আমাক দিয়া হৈ আছে কৈ দিছে ই কি হয় সমদ্বিখণ্ড দেখাব লাগে কি যে এনেকৈ তিনটা দিয়া হৈ আছে ওকে প্ৰশ্নটো আমি দেখি আছো হয়নে প্ৰথম বস্তু কি আহিল বিশেষত্ব আহিল কি লিখিম বিশেষত্বটো এটা কি লিখিম যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ EFG angle C আৰু angle G সমদ্বিখণ্ডক দুডালে কি হ'ব AB আৰু EF ক্ৰমে কি হ'ব D আৰু H বিন্দুত কাটিছে ওকে আৰু কি দিছে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ কি দিছে FEG ABC কল কি দিছে FEG ওকে এই কথাটো কি জানা এটা আপোনাক সুধিব পাৰে যে আমি দিলো ABC দিলো মানে আকৌ মই ইয়াত EFG টো কি এনেকৈ বেকাকৈ দিলো মানে এটা কন্ডিশনৰ কাৰণে দিছো যেটো কাৰণে ABC সদৃশ ত্ৰিভুজ FEG বুলি কৈছে A লগত F টো মিলি আছে B লগত E টো C লগত G টো সো মই এনেকৈ বস্তুটো মিলাই লিখিছো ঠিক আছে তেনে কথা নাই কি যে মই নিজৰ ইচ্ছা মতে দিছো এই কন্ডিশনৰ ওপৰত ডিপেন্ড কৰিহে মই এনেকৈ দেখিছো ওকে এটা চাব দেখুৱাব লাগে যে কি হ'ব দেখুৱাব লাগে যে কি দিছে এক নম্বৰটো CD by GH equal to AC by FG দুই নম্বৰটো কি দিছে ত্ৰিভুজ DCB সদৃশ ত্ৰিভুজ কি দিছে HGE দেখা হৈছে তিন নম্বৰটো কি দিছে যে ত্ৰিভুজ DCA সদৃশ ত্ৰিভুজ কি দিছে HGF ওকে এটো আমাক কি হৈ আছে দিয়া হৈ আছে ঠিক আছে এটা আমি কি কৰিম প্ৰথম বস্তুটো কি দিছে প্ৰমাণ ওকে যে দিয়া আছে কি ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ কি দিছে FEG দিয়া হৈ আছে ওকে ইয়াৰ পাতে মই কি লিখিম এতিয়া A সতি কোন সমান হ'ব A লগত কোন সমান হ'ব F সমান হ'ব B লগত কোন সমান হ'ব E হ'ব C লগত কোন হ'ব G হ'ব ওকে নেক্সট কি হ'ব AB by
EF বা FE এই কথা BC বাই কি হ'ব গৈ EG হ'ব EG এটা AC বাই কি হ'ব গৈ AC বাই হ'ব কিমান FG কি হ'ব ইকুৱেশ্যন নম্বৰ 1 দি থৈছো ঠিক আছে এটা সাক কি দিছে CD টো আৰু GS টো কি সমদ্বিখণ্ড বুলি কৈছে সমদ্বিখণ্ডে কি কৰে যে দুটা এটা কোণ সমানে দুটা ভাগ কৰে হয় না ওকে কি লিখিম মই এতিয়া মই CD কমা দিলে CD এংগল C কি হয় সমদ্বিখণ্ড ওকে এর কি হবে এংগল ACD equal to angle কি হবে BCD equal to হবে half of angle C ওকে তো ইয়াত কি হবে GH angle G সমদ্বিখণ্ড ওকে এই সমদ্বিখণ্ড যদি হৈ যায় তেমন কি লিখিম এতিয়া angle FGH equal to angle EGH equal to होगा half of angle G ओके এটো হৈ গ'ল আমাৰ কোৱেশ্চন ঠিক আছে এদিন বনাই ললো এতিয়া আমি আহো আমাৰ প্ৰশ্নটোৰ মাজলৈ কি দিছে আমাক BCB আৰু HGE সঠিক দেখাব আছে DCB মানে এটো HGF টো মানে হৈছে এটো এটা কি হৈছে সঠিক দেখাব লাগে একদম সিম্পল চাব ধুনিয়াকে আমাৰ ওলাই যাব ওকে আমি সেই সিকাৰ্যকিটা যিকিটা আছে সেই সিকাৰ্যকিটাৰ ওপৰত আমি ডিপেন্ড কৰিলে গোটে বস্তুটো আমাৰ আহি যাব ঠিক আছে কি হ'ব এতিয়া ত্ৰিভুজ DCB আৰু ত্ৰিভুজ HGE পৰা ইমানৰ পৰা কি লিখিম এতিয়া মই এংগল B ইকুৱেল টু হৈ গ'ল এংগল E কিহৰ কাৰণে একৰ পৰা অলৰেডি মই B লগত E বুলি সমান কৰি মই কৈ দিছো একত ঠিক আছে नेक्स्ट मैं কি লিখিম কই एंगल BCD इक्वल टू एंगल কি হ'ব কই EGH তাছন কি এটো এংগলৰ লগত এটো এংগলটো সমান কি সমান কাৰণ যেহেতুকে এংগল C লগত এংগল G সমান হৈ আছে দুইটাকে যদি হাফ হাফ কৰি দিও কি হ'ব এই হাফ কৰিলে কি হয় এটো ওলাই না ওলাই না হয়নে কথাটো বুজি পাইছো কথাটো ওকে তো কি হ'ব মই যদি লিখিছো যেহেতু এংগল C ইকুৱেল টু এংগল G ओके মই দেখাই দিছো বা কিয় হৈছে এটা বক্স বনাই মই দেখাই দিছো বা এটা এংগল C ইকুৱেল টু কি হৈছে এংগল G হৈ আছে মই দেখলে হাফ কৰি দিমচোন হাফ কৰিলে কি হ'ব আধা আহি যাব কি হ'ব গৈ BCD আহি গ'ল গৈ এংগল EGF আহি H আহি গ'ল না হয়নে কথাটো যদি মই হাফ হাফ কৰি এটো এংগলৰ লগত এটো এংগল সমান হৈ যাব না এনে অলৰেডি মই সমান পাই থৈছো বুজি পাইছো কথাটো তে এইটো কাৰণে কি হৈছে যেহেতু এংগল C ইকুৱেল টু এংগল G ওকে ঠিক আছে দেখছো দুটা এংগল যেতিয়া সমান হৈ গল তে মই কি ক'ব পাৰো যে কি হ'ব গৈ ত্ৰিভুজ DCB সদৃশ ত্ৰিভুজ HGE কিহৰ কাৰণে হ'ব গৈ AA শৰ্ত মতে বুজি পাই গলো ওলাই গল এটা এই এক নম্বৰটো কি উলিয়াব দিছিল মই মুছিয়ে দিলো নহয় CD by GH AC by FG মই উলিয়াব দিছিল ওকে তো একো নাই আমি এটা কি দেখাব জানো না আমি ধুনিয়াকে আমি কি দেখাব পাৰিম চাব CD by এটা চাওচোন হয় এটা এলগা ত্ৰিভুজ মই সদৃশ দেখালো হয় না কি লিখিম এটা মই CD by GH লিখিলো এটা বাহু লিখি দিও BC by EG বুলি BC by EG বুলি লিখি দিলো কেনেকৈ আহিলে CP SD আহি গল হয় না তেছন মোক দেখাব দিছে কি AC by FG দেখাব দিছে মই উলিয়ালো কি BC by EG উলিয়ালো এই BC by EG মানে কি হয় AC by FG হয় না অলৰেডি মই লিখি থৈ দিছো এক নম্বৰ ওকে তে কি হ'ব গৈ বস্তু এতিয়া CD by GH ইকুৱেল কি হ'ব গৈ AC by FG কোপা আহিলে তো একৰ পৰা বুজিলো হয় কোন বুজি পাই গলো না বস্তুটো পালো ঠিক আছে এইটো একটো ওলাই গল এটো দুইটো ওলালে এটো একটো ওলালে এতিয়া 3 নম্বৰটো দেবলৈ চাও তে 3 নম্বৰটো কেনেকৈ ওলাব 3 নম্বৰটো দিছে কিমান DCA আৰু HGF DCA মানে ওপৰটো আৰু এটো হৈছে ওপৰটো ওকে কি লিখিম এতিয়া মই ত্ৰিভুজ DCA আৰু ত্ৰিভুজ কি লিখি আছে HGF ৰ পৰা ঠিক আছে এটা সাকচোন কোনটো আহিব কয় DCA মানে ওপৰটো তে কি হ'ব এতিয়া এংগল A ইকুৱেল টু হ'ব এংগল F কোপা আহি গল
এই একৰ পৰা আহি গ'ল হয়নে একৰ পৰা ঠিক আছে নেক্সট কি হ'বগৈ angle ACD equal to angle কি হ'বগৈ FGH কোপা আহিলে যেহেতু angle C equal to angle G এই অথনি কোৱা কনসেপ্টে হাফ হাফ কৰিলে কি হ'ব এটা আহি যাব না বস্তুটো আহি যাব এটোৱে দুটা কোণ সমান হৈ গ'ল তেৰে কি হ'বগৈ ত্ৰিভুজ DCA সদৃশ ত্ৰিভুজ কি হ'বগৈ HGF কি হ'বগৈ AA শৰ্ত বতে ঠিক আছে তে এটো হ'বগৈ আমাৰ আনসাৰটো ঠিক আছে 10 নম্বৰ অংকটো আছিল এটো ঠিক আছে এখিনিকে ধৰা পৰিছে নাই বাৰু মই 1 সেকেন্ডৰ কেমেৰাটো এবাৰ চাই লওঁ ওকে ওকে মজা ধুনীয়াকৈ ধৰিব পাৰি আছে ওকে হৈ গ'ল এইটো আছে প্ৰমাণটো আমাৰ ঠিক আছে তে এনেকৈ কৰি গ'লে আনসাৰটো ওলাই যাব তে এতিয়া আমি আহি যাওঁ আপোনাৰ কি বুলি কয় 16 নম্বৰ কোৱেশ্চনটোলে মানে কি মই সহজটো কৰিবি আহি দিম নামটো সহজ 16 নম্বৰটো 16 নম্বৰটো ইজি আছে তাৰপিছত কৰিম মই 12 নম্বৰটো তাৰ শেষত কৰিম মই 14 নম্বৰটো ঠিক আছে 16 নম্বৰ কৰো এতিয়া ওকে তে 16 নম্বৰটোলৈ আহি গ'লো এতিয়া চাব এটো কেই নম্বৰটো কৰিলো মই 10 নম্বৰটো আজি চাৰিটা অংকই কৰিম এইটা 10 12 14 আৰু 16 এইকেইটা কৰি ধুনীয়াকৈ ভিডিঅ'টো পৰা বিদায় ল'ম কাৰণ অলৰেডি গোটেইখিনি কৰি থোৱা হৈ আছে মই লিংকটো ডেসক্ৰিপচন দি দিছো আপোনালোকে চাই ল'ব পাৰিব একো কোনো গোটেইটা এংগল কি কয় বস্তুখিনি একেই হয় ঠিক আছে ওকে তে এতিয়া আহি গ'লো মই 16 নম্বৰটোলৈ চাব 16 নম্বৰটো অলৰেডি কৰা নিচিনা উদাহৰণ 8টো অলৰেডি কৰি থৈছো ওকে একো নাই দিয়া হৈ আছে ABC PQR ওকে দিয়া হৈ আছে কি কৈছে AD আৰু PM হৈছে মধ্যমা AD আৰু PM কি হৈছে মধ্যমা মানে কি আছিল যে ই সমানে দুটা ভাগ কৰে ঠিক আছে ওকে 16 নম্বৰটো বিশেষ সূত্ৰ মই লিখিম কি লিখিম বিশেষ সূত্ৰটো লিখিম কেনেকে ABC আৰু PQR ত্ৰিভুজৰ AD আৰু PM মধ্যমা ঠিক আছে আৰু কি দিছে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ কি হ'ব PQR ঠিক আছে ওকে এটা প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে কি AB by PQ equal কি হ'ব AD by PM ওকে এটো দেখাব লাগে কি হ'ব AB by PQ AD by PM ওকে একদম বস্তুটো একদম সহজ একো কৰিব লাগে বিশেষ নাই এটা চাব কেনেকে এটা অলপ বেলেগ স্টাইল কৰিম একদম সৰু হৈ যাব অংকটো সব প্ৰমাণ যেহেতু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR কি হ'ব এটা এংগল A লগত এংগল P সমান এংগল B লগত এংগল Q সমান এংগল C লগত এংগল R সমান হৈ গ'ল এটা কি হ'ব AB by PQ equal কি লিখিম মই BC by QR equal AC by কি লিখিম PR হৈ গ'ল কি হ'ব ইকুৱেশ্যন নম্বৰ 1 দিয়া হৈ আছে ওকে এটা চাব হা মোক কি দেখাব লাগে কি A2 by A2 মানে কি আমাক এই সৰু ত্ৰিভুজটা মোক লাগে তা কেনেকৈ মই পাই আছো চাকচোন এতিয়া চাব ত্ৰিভুজ ABD আৰু ত্ৰিভুজ কি হ'ব কি লিখিব মই এতিয়া PQM ৰ পৰা কি হ'ব চাব একদম সিম্পল সব মই এখানে এংগলটো লিখি লওঁ যেনিবা B ইকুৱেল টু কি হ'ব এংগল Q কিহৰ কাৰণে একৰ পৰা হৈ গ'ল এইখিনি লিখিছো দে পিছখন পিছলৈ আহিলো এই কি হ'ব AB by কি হ'ব PQ
তাক কি হ'বগৈ BC বাই QR ওকে সেইটো কোপা আহিলে এটো একৰ পৰা আহিছে একৰ পৰা এটা কথা চাকচোন এতিয়া মই কি কৰিম এতিয়া এটা কাম কৰিম AB বাই PQ ইকুৱেল মই দুফালে হাফ লৈ ললো BC হাফ হাফ QR লৈ ললো ওকে চাকচোন BC হাফ কি হ'ব BD হ'ব ইয়াৰ হাফ কি হ'ব QM হ'ব কিহৰ কাৰণে হ'ব এইটোৰ মধ্যমাজে মাজেদি সমানে বিভাগ কৰিছে হয়নে কথাটো একদম ইজিলি ওলাই গ'ল স্যাৰ AB বাই কি হ'বগৈ PQ কি হ'বগৈ এইটো BD বাই কি হ'বগৈ QM লিখিম মই যেহেতু AD আৰু PM ত্ৰিভুজ ক্ৰমে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR কি হয় মধ্যমা হলো তা কোনটো পাই গলো মাজৰ কোনটো পাই গলো এটো বাই এটো পাই গলো কি হৈ গল side angle side movement these are similar therefore ত্রিভুজ ABD সদৃশ ত্রিভুজ কি হ'বগৈ PQM কিহৰ কাৰণে হৈ গল SAS শর্ত মতে হলো ঠিক আছে না এটা চাওক এটা কি হ'বগৈ মই কি লিখিব পাৰিম এতিয়া মোক যেটো বিচাৰিছে AB বাই PQ মটো আহি যাব এতিয়া AB বাই PQ ইকুৱেল কি হ'বগৈ AD বাই PM হ'বগৈ CPST হল ঠিক আছে তে এটো আছিল আমাৰ আনসাৰটো হ'ব ঠিক আছে তে এনেকৈ আমি কৰি গলে আনসাৰটো ফুটফটকে ওলাই যায় কোনকেলে ওলাই যায় খালি এই কনসেপ্টটো কিন্তু মেইনলি বুজিব লাগিব কিহৰ কাৰণে মধ্যমা বুলি কৈছে আধা হয় আধা কৰিছো সমান হৈছে লিখি দিছো ওকে ঠিক আছে তে এতিয়া আমি আহি যাও কেই নম্বৰলে 12 নম্বৰ কোৱেশ্চন দিলে ওকে তে 12 নম্বৰ কোৱেশ্চনটো চাব আমাৰ এটো সতি প্ৰায় একে হৈ আছে চাওক 12 নম্বৰ কোৱেশ্চনটো ওকে ছবিটো একে হয় তাৰছত কি লিখা প্ৰমাণখিনি প্ৰায় একে হৈ যায় তাহলে কোৱেশ্চনটো সব মোটামুটি একে হৈ যায় ওকে তাই নামবিলাক কোন বেলেগ বেলেগকে দিব পাৰে একো অসুবিধা নাই কিন্তু 14 নম্বৰ ষ্টাইলটো অকমান বেলেগ কাৰণ 14 নম্বৰটো টোটেলি কোন বেলেগ হৈ যায় আমি কোন বেলেগ ষ্টাইল কৰিব লাগিব ওকে চাওক 12 নম্বৰ কি দিছে ABC আৰু PQR ত্ৰিভুজৰ ABBC মধ্যমা AD PQ আৰু কি আছে কয় মধ্যমা PM কি হৈ আছে সমান কৰে বুলি আমাক কৈ দিছে তে দেখাব লাগে এই ডাঙৰটো লগত সৰুটো কি বুলি কয় আমাক সমান বুলি দেখাব লাগে একদম সিম্পল চক 12 নম্বৰটো কি দিছে কয় বিশেষ সূত্ৰ কি লিখিম কয় চাওকচোন ত্ৰিভুজ ABC কি বাহু বুলি দিছে AB আৰু BC বাহু আৰু AB কমা দিলো ন কমালে ভাল লাগিব AB কমা BC বাহু আৰু AD মধ্যমা ক্ৰমে কি হ'বগৈ ত্ৰিভুজ PQR ৰ কি হ'বগৈ PQ কমা QR বাহু আৰু কি আছে PM মধ্যমাৰ সমানুপাতিক হয়নে অৰ্থাৎ মই কি পাম এতিয়া অৰ্থাৎ মই কি লিখিব পাৰিম গৈ এতিয়া AB বাই PQ BC বাই QR আৰু কি হ'বগৈ AD বাই PM ওকে এটো দিয়া হৈ আছে সকল এটা মোক খুলিছে কি যে প্ৰমাণ কৰিব লাগে যে কি মই দেখুৱাব লাগে যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR মানে ডাঙৰ ত্ৰিভুজ কিটা আমি সদৃশ দেখাই ল'ব লাগিব ওকে একদম সিম্পল চাব ধুনীয়াকৈ একো অসুবিধা নাই এতিয়া আমি সৰু ট্ৰায়াঙ্গল কিটা আধা আধি বস্তু আমি পাই আছো হয়নে এংগল বি লগত এংগল কিটো মই সমান দেখাই লওঁ আনসাৰ ওলাই যাব চাব প্ৰমাণ চাবচোন এটা কি হ'বগৈ AB by PQ equal BC by QR equal
AD by PM ओके ये दिया হৈ আছে ओके এসে মই কি কৰিলো গৈ এই বস্তুটো মই AB by PQ লিখিলো তাকি গলো BC কে হাফ লিখি দিলো হাফ লিখিলো QR এটি হ'ব গৈ AD by PM কাল লিখিব পাৰি কাল দুফালে হাফ হাফ লৈছো কাটা কাটা গুচি যাব হয়নে এটা চাওচোন কি কৰিম মই এতিয়া PQ এই হাফটো যে মই কৰিম মই কোনটো কৰিম জানেনে মই ABD টো লিখিম কিয় জানেনে কাৰণ মধ্যমা বুলি মোক অলৰেডি কৈ দিছে AD আৰু PM মধ্যমা বুলি মধ্যমা সদায় কি কৰে মধ্যমা সদায় কি কৰে দুটা ইকুৱেলি ডিভাইড কৰে হয়নে নেকি 2 into BD BC হ'ব 2 into QM QR হ'ব হয়নে কি বুলি মই কি লিখিম ইয়াত BD লিখিলো আৰু ইয়াত কি হ'ব QM লিখিলো ইয়াত কি হ'ব AD by PM বেটো কি লিখিম যেহেতু AD, PM, ত্রিভুজ ABC আৰু ত্রিভুজ PQR কি হ'ব মধ্যমা ঠিক আছে এইটো হ'ব আমাৰ আনসাৰটো ঠিক আছে এটো আমি পাই গলো দেখছাচোন এতিয়া AB by PQ AD by PM BD by QM গুড সাইড তিনটা সাইড মিলি আছে না ৰেশিও মেইনটেইন কৰি আছে তে মই কি লিখিব পাৰিম এতিয়া the ত্রিভুজ যে মুছি দিও ওকে কি লিখিব পাৰিম চাকচোন মই ধুনীয়াকে ওকে কি লিখিব পাৰিম এতিয়া মই এটাকে ত্রিভুজ ABD সদৃশ ত্রিভুজ কি হ'ব PQM কি কাৰণে SSS শর্ত মতে ওকে তেতিয়া হ'ব angle B equal to হ'ব angle Q CPST ঠিক আছে পাই গলো এটো এটা মই কি দেখাব লাগে ABC আৰু BQR মই দেখাব লাগে ওকে এসা বহা এটুক মই ইকুয়েশন নম্বৰ 1 টা দিছো কাৰণ যেহেতু এটা দিয়া হৈ আছিল না হয়নে ওকে এসা ত্রিভুজ ABC আৰু ত্রিভুজ PQR ৰ পৰা কি লিখিম এতিয়া মই AB by PQ equal BC by QR এটা কোপা আছে এই এক নম্বৰৰ পৰা আহিছে মানে কি লিখিম মই একৰ পৰা আগৰ তে angle B equal to হ'ব angle Q কেনেকৈ হ'ব প্ৰমাণিত প্ৰমাণ কৰিছো মই তে এটাকে কি হ'ব এটাকে ত্রিভুজ ABC সদৃশ ত্রিভুজ কি হ'ব PQR কি শর্ত মতে SAS শর্ত মতে ঠিক আছে এটো হ'ব আমাৰ আনসাৰটো বুজিলো তে এনেকৈ আমি অংকটো কৰিলে ধুনীয়াকৈ আমি আনসাৰ দিব ঠিক আছে না ওকে তে এটো আছিল আমাৰ কি নম্বৰটো 12 নম্বৰ অংকটো হ'ল এতিয়া আহিলে একদম সদৌ শেষত 14 নম্বৰ কোৱেশ্চনটোতে 14 নম্বৰটো কি দিছে যে 12 টোৰ সৈতে 14 টো একেই খালি অকমান খেলি বিলাক আছে আপুনি কোৱেশ্চন পঢ়ি চাওকচোন প্ৰিন্টিং মিছ যেন লাগিব স্যার AB লগত BC একদম সব একেই আছে খালি কি কৈছিলে যে BC বুলি কৈছিলে ইয়াৰ কি আছে AC বুলি দিয়া হৈ আছে এই AC দিয়া কাৰণে গোটেই অংকটো স্ট্ৰাকচাৰ চেঞ্জ হৈ যাব ঠিক আছে তে 14 নম্বৰ কোৱেশ্চনটো আমাজলে আমি আগবঢ়াও ওকে তে 14 নম্বৰ কোৱেশ্চনটো কি দিছে চাব 14 নম্বৰ কোৱেশ্চনটো ছবিটো একেটা ষ্টাইলতে এটো মতে হ'ব আৰু অংকটো প্ৰায় একেই অকমান দীঘল ঠিক আছে ওকে পৰীক্ষাত খুব কম আহে তো তথাপিও আমি শিকি থওঁ আপত্তি নাই হয় নাই ওকে তো আমি ইয়াত চাবচোন কি লিখিম আমি প্ৰথম এটা দিয়া কি দিয়া আছে যে ত্রিভুজ ABC কৈছে BC বাহুৰ ওপৰত ডি নহয় সৰি AB আৰু AC আৰু মধ্যমা AD AB AC মধ্যমা AD সমানুপাতিক কাৰ সৈতে কৈছে PQ PR PM ৰ লগত সমানুপাতিক দেখাব লাগে ডাঙৰ অথনি আছিল এটো লগত এটো আৰু এটো সমানুপাতিক অংকটো ফুটি হৈ গল AC হলাৰ লগে অংকটো ডাঙৰ হৈ গল ঠিক আছে ওকে এটা সাকশন কি হবগে 6 নম্বৰ কোৱেশ্চন বিশেষ সূত্ৰ লিখিব লাগিব বি সূত্ৰ কেনেকৈ লিখিম এতিয়া মই একদম সিম্পল অথনি সৈতে একে তাহলে অথনি মুঠা আছে নহয় হয়নে এই কি যে কৈ দিলো নহয় ABC কি হবগে ABC কি হ'ব দেখিম মই এতিয়া AB, AC বাহু আৰু মধ্যমা AD
সৈতে ক্ৰমে কি হ'বগৈ ক্ৰমে PQR ত্ৰিভুজ PQR কি হ'বগৈ PQ, PR আৰু PM মধ্যমা সমানুপাতিক হল অৰ্থাৎ কি হ'বগৈ AB by PQ AC by PR AD by কি হ'বগৈ PM ঠিক আছে এইটো দিয়া হৈ আছে তে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে দেখুৱাব লাগে যে কি দেখাব লাগিব ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR ওকে এইটো দেখাব লাগে হয়নে সব এই ধুনীয়াকৈ কৰি যাম প্ৰথম কথা ইয়াতে অংকন লিখিব লাগিব অংকন কি কৰিম মই অংকন কি কৰিম যে AD বাহুটোক কি হৈছে গৈ ই বিন্দুলৈ বহাই দিয়া হ'ল যাতে AD আৰু DE সমান হৈ গ'ল এই চাব কি লিখিম গৈ এতিয়া কি লিখিম দেখো মই CE কানেক্ট কৰা হ'ল নেকি ইয়াক এনেকৈ বহাই দিলো M ইয়াক এনেকৈ বহাই দিলো আৰু এনেকৈ লগাই দিলো লিখিলো মই N আগত কি লিখিম মই এতিয়া মই AD আৰু PM বাহু ক্ৰমে E আৰু N বিন্দুলৈ বহাই দিয়া হ'ল যাতে কি হ'বগৈ AD equal DE PM equal MN হ'ব আৰু কি হ'ব CE আৰু RN সংযোগ কৰা হ'ল ঠিক আছে লিখিলো এতিয়া আমি এতিয়া আহি গ'লো প্ৰমাণটো চাব কেনেকৈ দেই AB লগত E সমান্তৰাল সমানুপাতিক AC লগত PR সমানুপাতিক হৈ আছে কিবা এটা প্ৰকাৰে যদি মই যে এংগল A লগত এংগল P টো যদি মই সমান দেখাব পাৰো দেন মই সাকসেস হয়নে এই কেনেকৈ দেখাম এতিয়া প্ৰথমতে এংগল A লগত এংগল P সমান দেখাবলৈ হলে মই এই দুটা এংগল যে সমান হয় ঠিক আছে মই প্ৰথমে প্ৰমাণ কৰিব লাগিব তে সেই এংগলটা প্ৰমাণ কৰিবলৈ হলে মই কথা কি কৰিব লাগিব সেই বস্তুটো চাব লাগিব চাব ওকে তেতিয়া মানে কি কৰিম জানেনে মই এই দুটা ত্ৰিভুজ সদৃশ দেখাই পেলাই AB লগত CE যে সমান হয় সেই বস্তুটো মই পুনৰ প্ৰুভ কৰিম ওকে কি দেখিম মই ত্ৰিভুজ ABD আৰু ত্ৰিভুজ DCE পৰা কি লিখিম এতিয়া মই হয়নে চাব কি লিখিম BD লগত DC সমান ওকে চাব কেনেকৈ হ'ব BD লগত মই DC সমান কিয় সমান কাৰণ AD এ মধ্যমা বুলি মাক কৈ দিছিল কি হ'ব AD ত্ৰিভুজ ABC ৰ কি হ'ব মধ্যমা হ'ব নেক্সট কি লিখিম মই angle ADB equal to angle CDE কিয় হ'ব বিপৰীত কোণ ওকে নেক্সট কি লিখিম মই AD লগত DE কেনেকৈ পালো তুমি অংকন মতে পাইছো অংকন মতে হ'ব তললে গৈছে দেখি আছে না নাই এক সেকেন্ড দেই আৰামত দেখি আছে ওকে কি হ'বগৈ ত্ৰিভুজ কি হ'বগৈ ABD সৰ্বসম ত্ৰিভুজ কি হ'বগৈ DCE কিহৰ কাৰণে হ'বগৈ SAS স্বীকাৰ্য মতে হ'ব এইটো যেতিয়া হৈ গ'ল এতিয়া মই কি কৰিব পাৰিম এতিয়া মই কি কৰিব পাৰিম চাব এইখিনি মই মুছি ললো ওকে
কি কৰিম চাওঁচোন মই এতিয়া কি লিখিব পাৰিম মই এতিয়া AB ইকুৱেল টু হ'বগৈ কিমান CE কেনেকৈ হ'ব CP CT হৈ গ'ল এতিয়া চাওকচোন কথাটো মই এই দুটা দেখাব পাৰিছো কাৰণে ইহত দুটা ইকুৱেল ওলাইছে যদি মই এই দুটা দেখালোহেঁতেন তেতিয়া কি হ'ব PQ আৰু RN ইকুৱেল ওলাব হয়নে মই এনে লিখি দিম একেদৰে প্ৰমাণ কৰিব পাৰি যে একেদৰে প্ৰমাণ কৰিব পাৰি যে কি হ'বগৈ ত্ৰিভুজ PQM সৰ্বসম ত্ৰিভুজ কি হ'বগৈ RMN হৈ গ'ল এটাকে কি হ'বগৈ PQ ইকুৱেল টু হ'ব কিমান RN ওকে তেটো ইয়াৰ পৰা CBCD আহি যাব CBCD আহি যাব হয়নে ঠিক আছে সো একে ষ্টাইল যদি মই কৰিবলৈ যাওঁ এই দুটা ট্ৰায়াঙ্গল কি হৈ যাবগৈ মোৰ সমান ওলাই যাব ওকে তে এতিয়া চাব এতিয়া মই কি কৰিবলৈ যাম জানানে এতিয়া মই কৰিবলৈ গৈ আছো মোক লাগিব এই দুটা ট্ৰায়াঙ্গল এংগল ইকুৱেল কেনেকৈ উলিয়াম এতিয়া মই একদম সিম্পল চাব সিম্পলটো কেনেকৈ হ'বগৈ এখিনি তে এতিয়া মই কি কৰিবলৈ গৈ আছো চাবচোন আমি যে আগতে প্ৰথমতে পাইছিলো আমাক কি কি দিয়া হৈ আছিল কন্ডিশনটো কি দিয়া হৈ আছিল আমাক কৈছিল কি যে এতিয়া আমি কি লিখিব গৈ আছো এতিয়া আমি এটো প্ৰথমতে পাইছিলো AB by PQ হয় নাই AC by কি হৈ গ'ল PR তো নেক্সট আমি কি পাইছিলো গৈ EC by কি হ'ব গৈ MR EC নাছিলে আমাক কি আছিল AD আছিল সৰি মধ্যমা আছিল AD by কি আছিল গৈ PM given আমাক তো কৈ দিছিল এটো কথা হয় না A2 by A2 মধ্যমা by মধ্যমা আমাক কৈ দিছিল হয় না এটো লাহে গ'ল এটা চাকচোন কথাটো কেনেকুৱা মই কি পালো কোন আগত AB লগত CE সমান পালো PQ লগত RN সমান পালো মই সেই বস্তু লিখিলো এতিয়া কি লিখিম মই এতিয়া CE by মই কি লিখিম গৈ RN ইকুৱেল AC by মই কি লিখিব গৈ PR হৈ গ'ল তে এতিয়া মই AD by PM তো কি কৰিম জানানে AD by PM তো মই কি কৰিম মই দুগুণ কৰি দিম দুইফালে যদি মই দুইফালে দুইটা লিখি দিও একোটো ভুল নহয় কাৰণ দুইফালে তো মই দেখিছো ন হয়নে কথাটো ওকে এখানে মুছি লম চাবচোন এতিয়া একদম সিম্পল ধুনীয়া চাবচোন ইমান মজাকে ওলাই যাব এখন দীঘল হৈছে একো নাই এটো হৈ গ'ল ভাই চাব এতিয়া তে CE by RN ইকুৱেল টু কি হ'বগৈ AC by PR ইকুৱেল কি হ'ব 2 into AD AD যদি মই টুৱাইস কওঁ কি হ'ব AE হ'ব নেব কিয় হ'ব AD লগত DE টো সমান মই অলৰেডি কৈছিলো অংকন মই কৈছিলো নহয় হয়নে বা PN টো কি হৈ যাব M এর সৈতে সমান 2 into PM কি হ'বগৈ PN হ'ব তে কি হ'বগৈ এটো AE by কি হ'বগৈ PN বুজিলো এটা চাকৰি আপুনি CE by A2 by A2 ডাঙৰটো by ডাঙৰটো কি হ'ব এই ত্ৰিভুজটা সদৃশ হৈ গ'ল নেব AEC PNR AEC PNR সদৃশ হৈ গ'ল নে দেখি কি হ'বগৈ এটাকে ত্ৰিভুজ কি হ'বগৈ AEC সদৃশ ত্ৰিভুজ কি হ'বগৈ PNR কিহৰ কাৰণে SSS শৰ্ত মতে এটো যেতিয়া মই পাই গলো তেতিয়া মই কি পাম গৈ জানা হলে তাৰ কি হয় প্ৰতিটো কোণ সমান হৈ যাব এটো কোণৰ লগত এটো কোণ সমান তে কি হ'বগৈ এংগল EAC ইকুৱেল টু এংগল কি হ'বগৈ NPR কিয় CPST হৈ গ'ল কিন্তু কি হ'বগৈ EAC মানে কি মই তো তাতো DAC লিখিব পাৰো হয় না DAC ইকুৱেল কি লিখিব পাৰিম মই এতিয়া ইয়াত MPR হয় না পাই গলো হয় না এটো আৰু এটো এই দুটা কোণ কি হ'ল মই সমান পাই গলো এতিয়া চাকচোন এটা কথা মই কি কৰিলো জানানে মই এফালে ছবিটো আঁকিলো কাৰণে এটো কোণৰ লগত এটো কোণ সমান পাই গলো যদি মই সিফালে আঁকিলো হেতেন এটো কোণৰ লগত মই এটো কোণ সমান পাই গলো হেতেন হয় না এটা চাক যেটো এটো মই পাই গলো ইকুৱেশ্যন নম্বৰ হলো মই কি ললো 1 আগত দিছিলো নাই দিয়া ন ওকে 1 বুলি মই দি ললো আগতে 1 নাই দিয়া যেহেতুকে 1 হৈ গ'ল তাত কি হ'ব এতিয়া একেদৰে প্ৰমাণ কৰিব পাৰি যে একেদৰে প্ৰমাণ কৰিব পাৰি যে কি লিখিব পাৰিম এতিয়া মই লিখিম কি
যে angle BAD equal to angle QPM equation number 2 পাই গলো এটা 1 আৰু 2 প্লাস 4 আছে তাত 1 কৰিলো প্লাস 2 কৰিলো কি হ'ব এতিয়া এটো কোণৰ লগত এটো কোণ সমান এটো কোণৰ লগত এটো কোণ সমান হ'ব মই যোগ কৰিম এই দুটা দুফালে যোগ কৰিম কি হ'ব এতিয়া সব কি হ'ব কয় DAC plus angle BAD equal কি হ'ব কয় MPR plus angle কি হ'ব কয় QPM okay DAC আৰু BAD DAC আৰু BAD এই দুটা কোণ যোগ কৰিলে কি হ'ব এংগল A টো ওলাব তেনেকে এটো কোণ আৰু এটো কোণ যোগ কৰিলে কি হ'ব এংগল P টো ওলাব হয়নে মই কি লিখিম কয় angle A equal to angle P ওকে এটা মই প্রুফ কৰি দিলো নাম্বার দিও লাগিলে মই 3 ঠিক আছে এটা মিছা অঙ্কটো একদম শেষলৈ আহি পাই গলো টার্গেট কি আছিল এটো এংগল লগত এটো এংগল উলিওৱা ওলাই গল হয়নে এটা চাব মই কম মুছি লম একদম ধুনিয়াকৈ ওলাই গল চাওকচোন আৰু জাস্ট দুটা লাইন আছে তেনেকৈ দুটা লাইন আছে ওকে কি হ'ব চাব এতিয়া ত্রিভুজ ABC আৰু ত্রিভুজ PQR ৰ পৰা কি লিখিম এতিয়া মই AB by PQ equal AC by PR এটো কি হৈছে গিভেন বুজি দিয়া হৈ আছে কেনেকৈ কি দিয়া আছে A2 by A2 A2 by A2 দিয়া হৈ আছে হয়না আৰু আমাক কি দিছিলে AD by PM আমাক দিয়া আছে কিন্তু এতিয়া PM টো মোক নালাগে মোক কি লাগিব এতিয়া angle A equal to angle P উপা আহি গল গৈ 3 পৰা হৈ গল ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR রিজন কি SAS শর্ত মতে ঠিক আছে তে এইটো আছিল আমাৰ অংক বুজিলো দীঘল হয় না ৰহ একো নাই ধুনীয়াকৈ খালি বুজি পেলাই স্টেপ বাই স্টেপ কৰি গৈ থাকিলে মজাকে বস্তু ওলাই যাব ঠিক আছে তে এইটো আছিল আমাৰ অংকটো ঠিক আছে আৰু 6.3 অনুশীলন যাও ইমানতে खत्म टाटा बाय बाय है ना खत्म हो गल तो एटु आছিলে 6.3 ओके তে আমি যিমানখিনি পাৰো আপোনালোকৰ সুবিধা ভাবে আমি প্ৰত্যেকটো ভিডিও মানে প্ৰত্যেকটো বিষয় আমি বুজাবৰ কাৰণে চেষ্টা কৰি আহিছো প্ৰত্যেক দিনাখনে আমি মোটিভেশন বস্তু দি আহি আছে কিন্তু আজি নাই যে কিয় কাৰণে অকন দীঘল হৈ যায় বুলি দিয়া নাছিল কিন্তু যেতিয়াকৈ সময়টো সকলোৱে লওঁ তে মোটিভেশন নিদিও আৰু ন ক্লাছে শেষ হ'ল যেতিয়া আৰু পঢ়ি যোৱা যে বেলেগ কথা নাই খালি বিন্দাস পঢ়ি যাব লাগে দেখিবা স্টেপ বাই স্টেপ আমি ৰিচাৰ্জবিলাক ভাল কৰি আহি আছো ওকে ঠিক আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ইয়াৰ পৰৱৰ্তী সময়ত ধন্যবাদ